বামুণবাড়ীৰ মেধাৱী ছাত্ৰ ছাত্ৰীক আশ্বাৰ সম্বৰ্ধনা সদ্য ঘোষিত হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ ছাত্ৰীক আশ্বাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বাবুল চাহুৱে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। সদ্য ঘোষিত হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ সিধু ৰবি দাস, সোনামী চাবাচী, অল্পনা তপ্ন, আৰাধনা তপ্ন, কল্যাণ চাহু, প্ৰণৱ চবৰ, ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ বিবেক ভূমিজ, সুভদ্ৰা চবৰৰ ঘৰত গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে আশ্বাৰ নেতা বাবুল চাহুৱে। মোৰ নাম বিবেক ভূমিজ। মই ড্ৰিম ফালোৱাৰ জাতীয় বিদ্যালয়ৰ পৰা ষ্টাৰ মাৰ্ক লৈ মই উত্তীৰ্ণ হৈছোঁ। প্ৰথমে মই যেতিয়া ৰিজাল্টটো কৈছিলোঁ তেতিয়া দেউতা যেতিয়া ক'বলৈ লৈছিলোঁ তেতিয়া মোৰ হাত ভৰি চব কঁপি গৈছিলে। তো কোনোমতে ক'লোঁ আৰু দেউতাৰ ৰিজাল্টটো শুনি ভালে পালে আৰু মাৰ ওচৰত যেতিয়া গ'লোঁ তেতিয়া মা কান্দি দিলে আৰু এটাতো লেটাৰ নাই পোৱা বুলি দেখি পালোঁ আৰু কিন্তু লাষ্টত দেখিলোঁ যে এটাত লেটাৰ পালোঁ আৰু সেইটোৱেই লেটাৰটো কম হৈছে বুলি কৈছে আৰু সেই মা আৰু দেউতাৰ সপোনটো মই হাই ছেকেণ্ডেৰীত গৈ পূৰণ কৰিম সেয়ে মই আশা ৰাখিলোঁ আৰু মই মৰাণ হাই ছেকেণ্ডেৰী কলেজত নাম লগাম বুলি নাম লগালোঁ আৰু তাৰ পৰাই মই ভাল ৰিজাল্ট কৰিম বুলি আশা কৰোঁ। মই ড্ৰিম ফালোৱাৰ জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ প্ৰথম বিভাগত। মই মানে বহুত কষ্ট কৰি প্ৰথম বিভাগ পাইছোঁ আৰু আশা আছিলে ষ্টাৰ মাৰ্ক পাবলৈ, কিন্তু আশাটো পূৰণ নহ'ল। মই ভাবিছোঁ যে HSLC এক্সামত মই ভাল মানে লেটাৰ লৈ মই উত্তীৰ্ণ হ'ম। এইটো মই বক্তব্য সামৰিছোঁ। নমস্কাৰ, মই আজি বহুত দুখ কষ্টৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ কাৰণ মোৰ ককাও মোৰ পেহীয়ে মোৰ পৰিয়ালে খুবেই মোক সহায় কৰিছে, বিশেষকৈ মোৰ ছাৰ বাইদেউসকলেও মোক বহুত সহায় কৰিছে। মই আৰু ভালকে এই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু মই ভালকে হাই ছেকেণ্ডেৰীটো মই ভাল ফলাফল দেখুৱাম বুলি মই আশা ৰাখিছোঁ। পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা বামুণবাড়ী অঞ্চলৰ লগতে লাগি থকা ৰাংচালি গাঁৱতে আজি আমি উপস্থিত হৈছোহি। এইখন গাঁৱৰ 3জন সৌভাগ্যৱান ছাত্ৰ ছাত্ৰী ড্ৰিম ফালোৱাৰ জাতীয় বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে। এইখন গাঁৱত আমাৰ ৰাংচালি গাঁৱত আমাৰ চাহ জনজাতি বহুতো ব্যক্তি আছে, এই অঞ্চলত আছে। আজি আমি এইখন গাঁৱত উপস্থিত হৈ এই আমাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ 2জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, লগতে এজন আমাৰ ইয়াত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আমি চাহ জনজাতি ছাত্ৰ সন্থা হৈ আমি 3গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানৰ ওচৰত আমি আশীৰ্বাদ যাতে এওঁলোকক প্ৰদান কৰে আৰু ভৱিষ্যতে চাহ জনগোষ্ঠীৰ এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ কাৰণে আৰু চাহ জনগোষ্ঠীৰ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আমি আজি এওঁলোকক আহি তেওঁলোকৰ পদূলিত আমি তেওঁলোকক দুআষাৰ আমি কথা কৈছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যত দিনত যাতে এই ৰাংচালি অঞ্চলৰ সুনাম যাতে কঢ়িয়াই আনে আৰু যিকোনো শৈক্ষিক ক্ষেত্ৰত যদি চাহ জনজাতি ছাত্ৰ সন্থাৰ আৱশ্যক হয় আমি সকলো সময়তে ছাত্ৰ সন্থা সাজু হৈ আছোঁ।